দিনটো যিহেতু নেৰানেপেৰা বৰষুণ, তাৰ বাবে আমি দিনত ক'তো ওলাই যাবলৈ নহ'লে, দিনতে যোৱাৰ কথা আছিলে। এয়া ৰাতি বৰষুণ যাক এৰা দেখি সুমন বাই বোলে ক'লে ৰাতিয়ে যাওঁ ব'ল। আজি আচলতে সুমন বা আৰু পৰাগদাৰ ফালৰ পৰা ৰাতি ভাত সাজ অফাৰ দিছে। বিহুৰ ভাত দিয়ে ৰাইজ, বিহু গৈ বহুত দূৰ পালেগৈ, কিন্তু সুমন বা আৰু পৰাগদাই বিহুৰ ভাত এতিয়াহে খুৱাইছে। আমি আহিলোঁ পক্ষীবিল ধাবালৈ, আৰু বাকী আজি আমাৰ লগত আহিছে দিছা খুৰী আৰু মামীৰ ছোৱালী দুজনী, ভণ্টিহঁত, ভাইটি আৰু আইতা পিছে আমাৰ ঘৰতে আছিলে এইকেইদিন, ভিডিঅ'হে বনোৱা নাই, সেইকাৰণে আপোনালোকে গম নাপাবও পাৰে। আহি পোৱাৰ পিছত আমাক দিলে এয়া বাদাম ভজা খাবলৈ। আমি চবেই বাদাম ভজা খাই বৈ কথা পাতি থাকোঁতে আহি গ'ল আমাৰ থালিখন। আজি থালিখনত ঢেৰ কিবা কিবি আছে, আৰু ৰাতি হ'লে ইয়াৰ ব্যঞ্জন কেইবিধমান কমি যায় আচলতে দেই, কিন্তু খাবলৈ খুব বেছি টেষ্টি আছিলে। একদম ঘৰত খোৱা চিম্পল, মছলা পাতি ইমান নিদিয়ে। আৰু আমাৰ ইয়াত দলিয়া আইদেৱে কিবা কিবি কৈ আছে, মই সেইখিনি আপোনালোকক নুশুনাও বাৰু। আৰু আজি আমাক স্পেচিয়েলি খানাটোত আছিলে হাঁহৰ মাংস, সেইটোতো মোৰ ফেভৰেট হয়, আপোনালোকে জানেই চবেই। আৰু লগতে আছিলে সকলোৰে প্ৰিয় গাহৰি, মেইন গাহৰি, আৰু মাছ আছিলে, পাপা আইতাৰ কাৰণে মাছ আৰু আমাৰ কাৰণে হাঁহ। এনেকৈ ধুনীয়াকৈ খালোঁ আৰু তৃপ্তিৰে এসাঁজ। আচলতে পৰাগদা বাৰ্থডেও আছিলে, হৈ গ'ল দুদিনমানৰ আগতে, সেইকাৰণে আজি আমাক মানে দুইটা খুৱাই দিছে আৰু বাৰ্থডে আৰু বিহু ভাত। সুমন বা আৰু পৰাগদাক থেংক ইউ আজি ৰাতিৰ ভাত সাজৰ বাবে। বাকী থাকিল, আমি ভাত খাই থাকোঁতে দেখিলোঁ যে কাঁহী বাতি সকলোতে দেখোন একদম গ্লাছ, চবতে পক্ষীবিল নাম বিৰাজ কৰি আছে। আৰু কাঁহৰ কাঁহী বাতিত এসাঁজ ভাত খাব পালে বাহিৰত গৈ ভালেই লাগে, নে কি কয় কওকচোন। আৰু আপোনালোক সকলোৱে ক'ব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। চবেই একদম চুচি বাচি খালে দেই ৰাইজ। আৰু আমি গোটেইখিনি খাই বৈ আজৰি হৈ কথা পাতি আছোঁ ধুনীয়াকৈ, ফটো চটো উঠিলোঁ মেলিলোঁ, সেইখিনি আপোনালোকক আৰু দেখাই নাথাকোঁ। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ, বাই, সকলো ভালে থাকক।